নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ লগত আলোচনা কৰিম যোৱা যিটো ভিডিঅ' বনাইছিলো যোৱাকালি। সেই ভিডিঅ'টোত আপোনালোকক কৈছিলো যে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো বা আপোনালোকৰ ভেৰিফাই যিটো লিষ্ট আছে, আপোনালোকে যিসকল হিতাধিকাৰীয়ে জিঅ' টেকিং কৰিছিলে তো সেইসকলে আপোনালোকে ইকেৱাইচি কমপ্লিট কৰিছিলে আৰু ইকেৱাইচি কমপ্লিট কৰাৰ পাছতে কিন্তু আপোনালোকৰ ভেৰিফাইটো আপোনালোকে কমপ্লিট কৰিছিলে আৰু ভেৰিফাই যিটো লিষ্ট আছে সেই লিষ্টখন কিন্তু আপোনালোকৰ ওলাই পৰিছিলে। নেক্সট ভিডিঅ'ত মই যোৱাকালি যিটো ভিডিঅ' বনাইছিলো সেই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখুৱাই দিছিলো যে আপোনালোকৰ নামটো ভেৰিফিকেশ্যন লিষ্টখনত আছে নে নাই। প্ৰথমতে আপোনালোকৰ নামখন থাকে, তাৰপিছত আপোনালোকৰ ফাদাৰ্ছ নেম বা হাজবেণ্ডৰ নাম থাকে, তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন আইডি থাকে। সেই ৰেজিষ্ট্ৰেশ্যন আইডি দি আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব যে আপুনি ঘৰখন কেতিয়া লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰখন লাভ কৰিব পাৰিব, কেনেকুৱা ডিজাইনৰ ঘৰ পাব, বা আপোনালোকে প্ৰথমে যদি এটা কিস্তি বা দুটা কিস্তি লাভ কৰিছিলে কিমান টকা লাভ কৰিছিলে, কেতিয়া লাভ কৰিছিলে, বা অহা কিস্তি কেতিয়া লাভ কৰিব পাৰিব, বা যিসকলে নতুন হৈ আছে আপোনালোকে প্ৰথম কিস্তিটো কেতিয়া লাভ কৰিব পাৰিব, কিমান টকা বাজেটৰ ঘৰ লাভ কৰিব পাৰিব, গোটেইখিনি কিন্তু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আইডি দি আপোনালোকে চেক কৰিব পাৰিব। আপোনালোকে ৰেজিষ্ট্ৰেশ্যন আইডি দি আপোনালোকৰ ষ্টেটাছখন কেনেকৈ চেক কৰিব পাৰিব আজিৰে ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক গোটেই প্ৰচেছটো আপোনালোকক দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈ চাব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰো। জিঅ' টেক ঘৰৰ ষ্টেটাছখন চেক কৰিবলৈ হ'লে পোনপ্ৰথমতে কিন্তু আপোনালোকৰ মোবাইল ফোনৰ এটা ব্ৰাউজাৰ আপোনালোকে অপেন কৰি ল'ব। যেনেকৈ মই ক্ৰম ব্ৰাউজাৰটো অপেন কৰিছোঁ। ক্ৰম ব্ৰাউজাৰটো অপেন কৰাৰ পাছত আপোনালোকে ইয়াত চাৰ্চ কৰিব। ইয়াত আপোনালোকে ইয়াতে লিখিব লাগিব PMAYG.NIC.in। আপোনালোকে এইটো চাৰ্চ কৰিব। সেইটো চাৰ্চ কৰাৰ লগে লগে কিন্তু আপোনালোকৰ সন্মুখত চাব এনেকুৱাকৈ প্ৰথমতে যিটো ৱেবছাইট মুকলি কৰা হ'ব PMAYG বুলি লিখা থাকিব। আৰু যদি আপোনালোকে এই ৱেবছাইটখন আপোনালোকে বিচাৰি নাপায়, আপোনালোকে চাব এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মোৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া হৈ আছে। আপোনালোকে বহুতে কয় কিন্তু ডাটা নট ফাউণ্ড বুলি দেখুৱাই, কিন্তু আপোনালোকে মোৰ হোৱাটছআপ চেনেলৰ পৰা যিটো লিংক আছে সেই লিংকত ক্লিক কৰি কিন্তু আপোনালোকে যদি সেইটো ৱেবছাইটত যায় বা এইটো ৱেবছাইটত আপোনালোকে আহে, তেনেকুৱা কিন্তু আপোনালোকৰ নট ডাটা ফাউণ্ড বুলি নেদেখুৱাই। আৰু যিবিলাকৰ ওপৰত মই সৰু সুৰা মানে ভিডিঅ' নবনাওঁ বা আপডেট মানে যিবিলাকৰ ওপৰত এক্সট্ৰাকৈ ভিডিঅ' নবনাওঁ সেইবিলাকৰ ওপৰত কিন্তু অলপ পিছে পিছে আপ টু ডেট কৰিয়ে থাকোঁ। গতিকে আপোনালোকে সকলো খবৰৰ লগত সংযুক্ত হ'বলৈ আমাৰ হোৱাটছআপ চেনেলত জইন হ'বলৈ নাপাহৰিব। তো প্ৰথমতে আপোনালোকে প্ৰথম ৱেবছাইটত আপোনালোকে ক্লিক কৰিব লাগিব। যেতিয়া নেকি আপোনালোকে প্ৰথমটো ৱেবছাইটত আপোনালোকে ক্লিক কৰিব, তাৰ পাছতে কিন্তু আপোনালোকৰ যিটো ৱেবছাইট আছে PMAYG অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ যিটো অফিচিয়েল ৱেবছাইট আছে, ৱেবছাইটখন কিন্তু আপোনালোকৰ সন্মুখত এনেকুৱাকৈ খোল খাই যাব। যেতিয়া নেকি এনেকুৱাকৈ খোল খাই যাব, তাৰ পাছতে কিন্তু আপোনালোকে অলপ মানে অপেক্ষা কৰিব, ৱেইট কৰিব, যাতে মানে পেজটো যাতে ধুনীয়াকৈ লোডিং হয়, আপোনালোকৰ সন্মুখত গোটেই অপশ্যনটো যাতে আপোনালোকৰ সন্মুখত এনেকৈ শ্ব' কৰে। তো আপোনালোকে প্ৰথমতে ইয়াত চাব যে আপোনালোকৰ ছাইডত এটা মানে লাইন দিয়া হৈ আছে, মানে তিনিটা লাইন দিয়া হৈ আছে। আপোনালোকৰ এই তিনিটা লাইনত আপোনালোকে এটা ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে ইয়াত এটা ক্লিক কৰিব, তাৰপিছত আপোনালোকে চাব ষ্টিক হোল্ডাৰ বুলি এখন অপশ্যন আছে। আপোনালোকে চিম্পলি ষ্টিক হোল্ডাৰ এখন ক্লিক কৰিব। তাৰ পাছত কিন্তু আপোনালোকে ইয়াত চাব, ইয়াত লিখা আছে IAY, তাৰপিছত আপোনালোকৰ লিখা হৈছে PMAYG বেনিফিচাৰী। গতিকে আপোনালোকে ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। তাৰ পাছতে কিন্তু আপোনালোকৰ মানে যিটো ৱেবছাইট আছে ৱেবছাইটখন লোডিং কৰা হ'ব। লোডিং কৰাৰ পাছতে কিন্তু আপোনালোকৰ যিটো পেজ আছে সেই পেজখন কিন্তু আপোনালোকৰ সন্মুখত খোল খাই যাব। আৰু সেই পেজখনতে কিন্তু আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন আইডি আছে, আপোনালোকে ইয়াতে চাব পাৰিব যে ৰেজিষ্ট্ৰেশ্যন যিটো আইডি আছে, ৰেজিষ্ট্ৰেশ্যন আইডি নাম্বাৰ, সেই ৰেজিষ্ট্ৰেশ্যন আইডি নাম্বাৰখন আপোনালোকে লাগিব। গতিকে মই যোৱাকালি যিটো ভিডিঅ' বনাইছিলোঁ, ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ যে আপোনালোকে ভেৰিফাই লিষ্টখন আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব। আৰু মই শিৱসাগৰ ডিষ্ট্ৰিক্টৰ মানে যিটো লিষ্ট আছিলে আমগুৰি পঞ্চায়তৰ, সেই লিষ্টখন মই চেক কৰি দিছিলোঁ। আৰু সেই লিষ্টৰ পৰা এজন ব্যক্তিৰ মই আজি এতিয়া মানে বৰ্তমান আপোনালোকক দেখুৱাম যে আপোনালোকে সেই এজন ব্যক্তিৰ মানে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আমি মানে তাৰ পৰা কপি কৰি আনিম। আপোনালোকে ইয়াত চাব পাৰিব যে শিৱসাগৰ আমগুৰি লিষ্ট বুলি লিখা আছে। আপোনালোকে চিম্পলি মানে আপোনালোকৰ যিটো নামত বা আপোনালোকৰ নামত যদি আপোনালোকে সেইটো পোৱা নাই, যিটো লিষ্ট আছে সেই লিষ্টখন যদি আপোনালোকে পোৱা নাই, তেনেকুৱা ক্ষেত্ৰত কিন্তু আপোনালোকে মানে আপোনালোকৰ পঞ্চায়তত গৈ আপোনালোকে এই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে লৈ আনিব পাৰিব, বা আপোনালোকৰ ডিষ্ট্ৰিক্টখন আপোনালোকে কমেণ্ট কৰি দিব। মই কিন্তু আপোনালোকক দেখুৱাই দিম যে গোটেই লিষ্টখিনি কিন্তু আপোনালোকৰ ইয়াতে চাব পাৰিব। শিৱসাগৰৰ যিটো আমগুৰি মানে পঞ্চায়তৰ লিষ্ট হয়, সেই লিষ্টখন আহিছে। গতিকে আপোনালোকৰ যদি কোন ডিষ্ট্ৰিক্টৰ পৰা আপুনি হয়, আপোনালোকে জাষ্ট এইটো কমেণ্ট কৰি জনাই দিব। তাৰ পাছতে কিন্তু আপোনালোকক মই জনাই দিম আপোনালোকে কেনেকৈ বেনিফিচিয়াৰী লিষ্টখন উলিয়াব পাৰিব, বা মই আপোনালোক নিজেই উলিয়াই দিম। গতিকে তাৰ পিছত কিন্তু আপোনালোকে আকৌ ৱেবছাইটতে আহিব লাগিব। ইয়াতে অহাৰ লগে লগে কিন্তু আপোনালোকৰ মানে যি ৰেজিষ্টাৰ নাম্বাৰ আছে, ৰেজিষ্টাৰ নাম্বাৰটো আপোনালোকে জাষ্ট ইয়াত কপি কৰি আনি পেলাই ইয়াত পেষ্ট কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত এটা অংক পাতি দিয়া হৈছে, অংকটো আপোনালোকে কেপচা হিচাপত ইয়াত এনচাৰ দিব লাগে। গতিকে
প্লাছ 8 কিমান হ'ব 10 হ'ব। তাৰ পাছতে কিন্তু আপোনালোকে তলফালে স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনালোকে চাব সাবমিট বুলি এখন অপচন আছে। আপোনালোকে সিম্পলি সাবমিটৰ জাগাত ক্লিক কৰিব। যেতিয়া নেকি আপোনালোকে সাবমিটৰ জাগাত ক্লিক কৰিব, তাৰ পাছতে কিন্তু আপোনালোকৰ যিটো লিষ্ট আছে বা আপোনালোকে ইয়াত চাব পাৰিব ফ্ৰম সাবমিটিং সাকসেসফুল ৰিডাইৰেক্টিং বুলি দেখুৱাই আছে। গতিকে আপোনালোকে ইয়াতে চেক কৰিব পাৰিব যে আপোনালোকে কেতিয়া ঘৰখন লাভ কৰিছিল বা কেতিয়া লাভ কৰা নাই, বা আপোনালোকে কেতিয়া আপোনালোকৰ পুৰণা ঘৰৰ বা নতুন ঘৰৰ আপোনালোকে কেতিয়া ফটোখন উঠাই দিছিলে, গোটেইখিনি কিন্তু আপোনালোকে ইয়াতে আপোনালোকৰ সকলো তথ্যখিনি আপোনালোকে গম পাই যাব। আৰু আপোনালোকে কিন্তু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখন আপোনালোকে পাই গ'লে কিন্তু আপোনালোকে এই মানে যিটো ষ্টেটাছ আছে ষ্টেটাছখন আপোনালোকে চেক কৰিব পাৰিব। আৰু যিসকল এতিয়ালৈকে মানে এটা কিস্তি বা দুটা কিস্তি কিছুমানে পাইছে আৰু বাকী কিস্তিখিনি পোৱা নাই, তো আপোনালোকে কমেণ্ট কৰি দিব যে আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা হয়, আপোনাৰ নামটো কিবা, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে জাষ্ট কমেণ্ট কৰি দিলেই মই কিন্তু আপোনালোকক চেক কৰি জনাই দিম যে আপোনালোকে নেক্সট কিস্তি আপোনালোকে কেতিয়া লাভ কৰিব পাৰিব, কিমান টকা লাভ কৰিছিল, গোটেইখিনি কিন্তু আপোনালোকৰ ষ্টেটাছখন মই চেক কৰি আপোনালোকক জনাই দিম। গতিকে আজি ইমানখিনি আছিলে আপোনালোকক দিবলগীয়া ইনফৰমেশ্যন। আশা কৰিছোঁ ভিডিঅ' চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু আপুনি যদি আমাৰ চেনেলত নতুন আছে প্লিজ আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ থাকিল সকলোলৈ। জয় আই অসম।